সকলোকে নমস্কাৰ জনাইছো আৰু মই মনমি আদৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সবজিখন দেখি কি বুলি অনুমান কৰিছে বাৰু সাধাৰণ ভাষাত ক'বলৈ গ'লে এয়া হৈছে এবিধ টাৰ্কা আৰু আজিৰ টাৰ্কাবিধ বনাইছো মই মাটিমাহৰ সৈতে মাটিমাহ খাই বহুতে বেয়া পায় স্বাস্থ্যৰ কাৰণেও বহুত বেছি ভাল নহয় বাৰু তথাপিও অসমীয়া পৰম্পৰাগত এটা খাদ্য বস্তু হৈছে মাটিমাহ আৰু মাটিমাহখিনি ঘৰৰ পৰা লৈ আহিছিলো এবাৰ ঘৰলৈ যাওঁতে ঘৰতে কৰা মায়ে টুপুলাটো বৰ হজতনে বান্ধি দি পঠিয়াইছিলে ভাবিলো আজি হদ ব্যৱহাৰ কৰো তাকে ৰাতিয়ে মাটিমাহখিনি ধুনিয়াকৈ ধুই তাৰ যিখিনি পটান হেখিনি উটুৱাই দিলো তাৰ পিছত বহুত কেবাৰ ধুই পেলাই মই তিয়াই থৈ দিলো আৰু আপোনালোকে মাটিমাহ সাগে দলি পেলাই ফালি পেলাই খাই নহয় জানো আজি গুটাকৈ অকনমান বনাই দেখুৱাই দিও আপোনালোকক হয়তো বহুতে জানে তথাপিও মই কেনেদৰে বনালো তাকে বুলো আপোনালোকক দেখুৱাই দিও ৰাতিপুৱাৰ সময় এয়া মাটিমাহখিনি আকৌ দুবাৰমান ধুই ললো ধুই লোৱাৰ পিছত এতিয়া মই কুকাৰটোতে মাটিমাহখিনি দি দিছো আৰু তাৰ লগতে দি দিছো অকনমান সোৱাদ অনুসৰি নিমখ আৰু লগতে দি দিছো অকনমান সোৱাদ অনুসৰি হালধি আপোনালোকে যদি ইচ্ছা কৰে ইয়াত অকনমান আদাও খুন্দি দি দিব পাৰে মোৰ পিছে সময় নহল ৰাতিপুৱাৰ সময়টো বৰ টনাটনি আপোনালোকে জানে গতিকে সাধাৰণভাৱে নিমখ আৰু হালধি দি পেলাই কুকাৰৰ ঢাকনখন মাৰি প্ৰায় 6-7টা মান চিটি মৰালৈ ৰৈ দিলো আৰু আপোনালোকে বাৰু মাটিমাহ খাই কোনে কোনে ভাল পায় মাটিমাহ বিশেষকৈ খাৰ দি খোৱা হয় নহয় জানো কল খাৰ হওক বা মাটিমাহৰ বাকলিখিনি পুৰি পেলাই খাৰ বনাই থৈ দিয়া হয় কিন্তু আজি মই খাৰ দি বনোৱা নাই অলপ বেলেগ ধৰণেৰে বনাইছো কুকাৰটো নমাই থলো আনফালে বেঙেনা আৰু আলু ভাজি আছো তেল গৰম কৰি প্ৰথমতে তেজপাত দুখিলা দিলো তাৰ পিছত দি দিছো ডাঙৰ পিয়াজ এটা সৰু সৰুকৈ কাটি লৈ পেলাই পিয়াজটো অকনমান ৰঙা পৰি অহাৰ পিছতে তাতে দি দিছো অকনমান নহৰু এতিয়াই মই আদা নিদু কাৰণ আদা একেবাৰে দেৰিকৈ দিম পিয়াজ আৰু নহৰু ধুনিয়াকৈ হিজাৰ পিছতে অকনমানিকৈ এটা বিলাহী তাতে দি দিছো আপুনি যদি টেঙা অকনমান বেছিকৈ ভাল পায় তেতিয়া হলে অকনমান বেছিকৈ বিলাহী দিব অকনমান দিছো জিৰাৰ গুৰি তাৰ পিছত এয়া চাওক মাটিমাহখিনি ধুনিয়াকৈ ফাটি গৈছে মানে পুৰা হিজি গৈছে এয়া আৰু মোৰ বিলাহীয়েও তেল এৰিবলৈ আৰম্ভ কৰিলে এহেটা মাটিমাহ প্ৰথমতে দি অলপ সময় লৰাই বগৰাই বাকি গুটেইখিনি মাটিমাহ মই একেবাৰতে বাকি দিবলৈ চেষ্টা কৰিছো আৰু এয়া আছিল একেবাৰে সাধাৰণভাৱে যদি আপোনাৰ ঘৰলৈ কোনোবা আলহী আহে কিমাননো হলে মসুৰ দালিখন বনাই খুৱাব এনেকৈ কেতিয়াবা মাটিমাহৰ টাৰ্কা বনাই খুৱাবচোন শুনিবলৈও ভাল লাগে খাবলৈও টেষ্ট লাগে এয়া হৈয়ে গ'ল আৰু এটা উতল অহাৰ পিছতে মই তাতে দি দিছো আজি মোৰ ওচৰত আছিল ধনিয়া মানুহজনে আনি দিছিলে গতিকে ধনিয়া অকনমান দি দিছো আৰু ধনিয়া অকনমান দি পেলাই আৰু এনেকৈ লৰাই পেলাই থৈ দিছো আপোনালোকে পিছে পানী অকনমান বেছিকৈও দি ল'ব পাৰে দেই মই থুপথুপিয়াকৈ কৰি ভাল পাওঁ সেইকাৰণে এনেকৈয়ে থৈ দিলো ভাতকেইটা বাঢ়ি নললে জানো হ'ব আৰু ভাতকেইটা বাঢ়ি নেদেখুৱালে আপোনালোকৰ ভিডিঅ'টো আধৰুৱা হৈ থাকিব গতিকে ভাতকেইটা বাঢ়ি ললো এই পৰ্যায়লৈকে ভিডিঅ'টি চাই দিয়াৰ বাবে বহুত বেছি পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো যদি আপোনালোকে মাটিমাহৰ সোৱাদ এনেকৈ লোৱা নাই কেতিয়াবা লৈ চাব আৰু এনেকৈ মৰম দি যাব সাহস দি যাব আজিলৈ ইমানেই আছিল পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'